আপোনালোকে নামবোৰ যেতিয়া অধ্যয়ন কৰে তেতিয়া দেখা পাব যে মাটিৰ লগত সম্পৰ্ক থকা মানুহবোৰ ৰাইজৰ বাবে কাম কৰা স্পৃহা থকা মানুহবোৰ বা বেলেগ দলৰ আজি যি শক্তিশালী পদত আছে সেইখিনি মানুহ এতিয়া আমাৰ ফালে আহি আছে সেইকাৰণে এই সকলৰ কথাবোৰ বেছি গুৰুত্বপূৰ্ণ যে আমি কাৰ্বি আংলঙৰ অঞ্চলত বা কোচ ৰাজবংশীসকলৰ বাবে বা অনুচিত জাতিৰ বাবে আগন্তুক দিনত আমি কেনেদৰে এটা আৰ্থিক এটা পৰিকল্পনা হাতত ল'ব পাৰোঁ নহলে আজিৰ তাৰিখত মাত্ৰ ঠিকাদাৰ নিৰ্ভৰ এটা অৰ্থনৈতিক পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে য'ত মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভ হৈছে কিন্তু সামাজিক স্তৰত বা ৰাজহুৱা স্তৰত আমাৰ সাধাৰণ মানুহৰ কোনো লাভ হোৱা নাই আৰু আমাৰ চেষ্টা হ'ব যে আমি হিংসাৰ উদ্যোগ নহয় আমি ডাঙৰ ঠিকাদাৰৰ উদ্যোগ নহয় এনেকুৱা এটা উদ্যোগৰ নীতি আমি কেনেদৰে আমি গঢ়ি তুলিব পাৰোঁ য'ত আমাৰ থলুৱা উদ্যোগবোৰ চাহ উদ্যোগবোৰ আমাৰ কাঁহ শিল্প বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ এৰী মুগা শিল্পবোৰ আমি কেনেদৰে উদ্ধাৰ কৰিব পাৰোঁ খালি মাত্ৰ মুখ্যমন্ত্ৰীৰ ঘৰত নহয় খালি মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা উদ্যোগ চলি থাকিব নালাগে এৰী মুগা উদ্যোগবোৰ আমাৰ গাঁৱে ভূঞে আমাৰ সাধাৰণ মহিলাসকলে এই উদ্যোগৰ যোগেদি উপকৃত হ'ব লাগে এনে ধৰণৰ আমি বিভিন্ন সমাজৰ লগত সম্পৰ্ক ৰখা মানুহৰ লগত আলোচনা কৰি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি মত বিনিময় এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেদি মই আশাবাদী যে খুব কম সময়ৰ ভিতৰত এখন নতুন বৰ অসমৰ পৰিকল্পনা সপোন আমি ৰাইজৰ মাজত দেখাবলৈ সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত